হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যিহেতু দেওবাৰ দিনা শান্তি নাই দেখিছেনে। আজি আছে পূৰ্বাঞ্চল হাইস্কুলত জিলাভিত্তিক মইনামেলৰ তৰ্ক প্ৰতিযোগিতা। ওলাই মেলি ৰেডি হৈ আছোঁ। অনুষ্ঠানটো কেনেকুৱা হয় আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এনেকৈ লৈ দিলে বেয়া। দেখিছে না হৈছে আমি আহি এতিয়া পূৰ্বাঞ্চল হাইস্কুলত উপস্থিত হৈছোঁ। এতিয়া আমাৰ ষ্টুডেণ্ট তিনিটালৈ আমি এতিয়া গৈ আছোঁ। অনুষ্ঠানটো আৰম্ভ হ'বৰ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল লাহেকৈ সকলোখিনি গোট খাইছে আৰু গোটেইখিনিতো দেখুওৱা সম্ভৱ নহয় বাৰু, তথাপিতো আপোনালোকক অকণমান কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে প্ৰতিযোগীসকলক লটাৰী যোগে নিৰ্বাচন কৰা হৈছে, কাৰণ কোনো প্ৰতিযোগীয়ে যাতে ক'ব নোৱাৰে মোক আগেই দিয়ক কাৰোবাক পাছত দিয়ক, এই কথা যাতে ক'ব নোৱাৰে সেইবাবে প্ৰতিযোগীসকলক এফালৰ পৰা লটাৰী যোগে নিৰ্বাচন কৰি গৈছে। ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ হ'বৰ হৈছে। দুইটা দলৰ প্ৰতিযোগীসকলক মুখামুখিকৈ মঞ্চত বহিবলৈ দিয়া হৈছে। আমি তিনিজন বেছাৰক আমাৰ প্ৰতিযোগিতাখনিৰ কাৰণে আমন্ত্ৰণ কৰি চৰাইদেউ জিলা মইনা পাৰিজাতৰ উদ্যোগত তৰ্ককলা প্ৰতিযোগিতাৰ জিলা মইনা পাৰিজাতৰ লগত ওতঃপূৰ্ণভাৱে জড়িত হৈ থকা সদস্যসকল, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, মৰমৰ মইনাসকল আৰু এই অনুষ্ঠানটিৰ মধ্যমণি এই তৰ্ককলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কণ মইনাসকল, জয়দেৱে মই তৰ্ককলা প্ৰতিযোগিতাৰ উদ্যোগক হিচাপে সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু মইনাসকলক শুভেচ্ছা জনাইছোঁ। লগতে ধন্যবাদ জনাইছোঁ প্ৰচণ্ড গৰমকো নেওচি তেওঁলোকে এই মঞ্চখনিত অংশগ্ৰহণ কৰিবলৈ আহিছে, তাৰ বাবে মোৰ ফালৰ পৰা বিশেষভাৱে তেওঁলোকক ধন্যবাদ জনাইছোঁ। নমস্কাৰ মাননীয় সদনৰ সঞ্চালক মহোদয় আৰু বিচাৰক মণ্ডলী আৰু উপস্থিত সদন। আজিৰ সদনৰ উত্থাপিতৰ বিষয় বৃক্ষৰোপণ কাৰ্যসূচীসমূহ ৰূপায়ণেহে প্ৰাকৃতিক ভাৰসাম্য সুৰক্ষিত কৰিব। উক্ত বিষয়টোৰ মই সপক্ষে কিছু যুক্তি আগবঢ়াব বিচাৰিছোঁ। প্ৰথম কথা, দুটা মাটিৰ টেকেলি যুঁজাই কেতিয়াও এটা হাঁহ কণীৰ সৃষ্টি কৰিব নোৱাৰোঁ। আজিৰ তৰ্ক প্ৰতিযোগিতাৰ বিপক্ষে মই কওঁ যে বৃক্ষৰোপণ কাৰ্যসূচীসমূহ ৰূপায়ণে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে, কিয়নো আমি জনা হোৱাৰে পৰা দেখি আহিছোঁ যে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস, বন মহোৎসৱ দিৱস আদিত অসংখ্য গছপুলি ৰোপণ কৰা হয়। এই ৰোপণ কৰা পুলিসমূহৰ কিমান পুলি জীৱিত অৱস্থাত আছে তাক কোনোবাই মন কৰিছেনে? কেৱল পুলি ৰুলেই জানো প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ'ব? আজিৰ তৰ্কৰ বিষয় হৈছে বৃক্ষৰোপণ কাৰ্যসূচীৰ ৰূপায়ণতহে প্ৰাকৃতিক ভাৰসাম্য সুৰক্ষিত কৰিব। মোৰ মতে এই কথাষাৰ শুদ্ধ, কাৰণ আমি দেখি আহিছোঁ যে কিছুমান বিশেষ আঁচনিৰ জৰিয়তেহে জনসাধাৰণক সচেতন কৰিব পাৰি, যাৰ ফলত আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলেও অনুপ্ৰাণিত হৈ আহিছে। আজিৰ উত্থাপিত যি বিষয় শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰাকৃতিক পৰিৱেশ শ্ৰেষ্ঠ। মই তাৰ সপক্ষে ক'ব বিচাৰোঁ যে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰকৃত বিভিন্ন প্ৰাকৃতিক পৰিৱেশ শ্ৰেষ্ঠ, কাৰণ
এটা কম্পিউটাৰ ভিতৰত আবদ্ধ শিশু এটাই কেতিয়াও প্ৰকৃতিৰ কোমল সান্নিধ্য লাভ কৰিব নোৱাৰে, যাৰ ফলত শিশুটোৰ মানসিকতা সবল হোৱাৰ পৰিৱৰ্তে দুৰ্বল হোৱাহে দেখা যায়। বিপৰীতে এজনে ক'লে যে আমি বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি আদি প্ৰযুক্তিবিদ্যাৰ ফলত উদ্ভাৱন কৰিছোঁ বাবে আমি বিভিন্ন ধৰণৰ বস্তু চাব পাৰিছোঁ, চন্দ্ৰলৈ যাব পাৰিছোঁ, কিন্তু এইসমূহ কথা আমি আগৰ যদি বেদ পুৰাণ আমি পঢ়া হয় তাতে আমি পাব পাৰিছোঁ, বহুত কথা তাত লিখা আছিল। তাৰ ফলত যিসমূহ কথা ক'লে ঔষধ আদিৰ কথা, আৰু ঔষধ আদিসমূহ য'ৰ পৰা তৈয়াৰ কৰিছে তাৰ উপাদান প্ৰকৃতিৰ পৰাই কিন্তু লোৱা হৈছে, তাৰ কথাও কিন্তু বেদ পুৰাণ আদি বিভিন্ন ধৰণৰ কাব্য লিখা আছিল। মই ক'ব বিচাৰোঁ যে প্ৰাকৃতিক পৰিৱেশত লালিত পালিত শিশুসকলৰ অন্তৰ সাধাৰণতে কোমল হয়, কাৰণ তেওঁলোকে প্ৰকৃতিক ভাল পাবলৈ শিকে, যাৰ ফলত তেওঁলোকৰ কোমল মনত বিভিন্ন ধৰণৰ ভাল কামৰ বা প্ৰকৃতিৰ প্ৰতি প্ৰেম জগাৰ তাৰ এটা বীজ সিঁচৰিত হয়। মই ক'ব বিচাৰিছোঁ যে যিসমূহ শিশুৱে প্ৰাকৃতিক পৰিৱেশৰ বায়ু বতাহ পানী আদি গ্ৰহণ কৰি খেল ধেমালি কৰি ল'ৰা ধেমালি কৰি তাত ডাঙৰ দলে সেইসমূহ শিশুৱে সাধাৰণতে প্ৰতিটো ক্ষেত্ৰতে বিকাশ সাধন কৰিব পাৰে। অভিজ্ঞতামতে মই ক'ব বিচাৰোঁ যে প্ৰকৃতিৰ বুকুত কোমল অন্তৰৰ শিশুসকলৰ সামাজিক আৱেগিক আৰু বৌদ্ধিক বিকাশ সাধন হয়, কিন্তু প্ৰকৃতৰ পৃথিৱীৰ শিশুসকলৰ বৌদ্ধিক বিকাশ হয়, বৌদ্ধিক বিকাশ হ'লেও সামাজিক আৰু আৱেগিক বিকাশ ভালদৰে নহয়। অধ্যক্ষমহোদয় মই আৰু পুনৰ ক'ব বিচাৰোঁ যে প্ৰাকৃতিক পৰিৱেশে শিশুসকলক পৰিৱেশ আৰু পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শিকায়, কিন্তু কম্পিউটাৰ পৃথিৱীৰ শিশুসকলে বাস্তৱতাৰ লগত সন্মুখীন হ'বলৈ সুবিধা নাপায়। গতিকে অধ্যক্ষ মহোদয় মই পুনৰ মোৰ যুক্তিত মই সম্ভাৱনা আগবঢ়াই পিনি এই উত্থাপিত যুক্তিৰ ওপৰত কৈ ক'ব পাৰোঁ যে শিশুৰ সৰ্বাধিক বিকাশত কম্পিউটাৰ পৃথিৱীতকৈ প্ৰাকৃতিক পৰিৱেশ শ্ৰেষ্ঠ। ধন্যবাদ। পঢ়িবলৈ সুবিধা পাইছে, বাইদেউ তত্বাৱধানত তেওঁ ডাঙৰ হৈছে। শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ইতিমধ্যে প্ৰতিযোগিতা সামৰণি পৰিছে। এতিয়া আমি বঁটা বিতৰণী অনুষ্ঠানৰ বাবে আগবাঢ়িছোঁ আৰু